ৰাতিপুৱা পালোঁ 10টা মানত তেতিয়া তাই গাটো মানে জীয়েক ওলাই গৈছিল কমলিকা গাটো ঘপকৈ কাম কৰা মানুহ এজনী আছে গাটোক বেয়া লগা বুলি ক'লে তেওঁ গাটোতো এনেও সুস্থ নহয় অসুস্থ হৈ আছিল ঘপকৈ বেয়া লগা বুলি ক'লে মানুহ কোনোতো নাই মই আহিলোঁ আহি পেলাই তেতিয়া বৰ্তমান ঠিক আছিল বিছনাখনত শুৱাই দিলোঁ উশাহ লৈ আছিল খালি নিজে তাই নাম্বাৰটোও কৈছে বেলেগ এজনক যে তাইক ফোন কৰা তাৰপিছত মানুহটোৱে কথা কোৱা নাই খালি উশাহ লৈ আছিল তাৰপিছত লগে লগে 108 ফোন কৰিলোঁ 108টো বহুত ক্ৰাইটেৰিয়া থাকে আজিকালি কিবা কিবি লোকেশ্যন তেওঁলোক আহোঁতে অলপ দেৰি হৈছিল তাৰপিছত আমি বেলেগ এম্বুলেঞ্চো আহিছিল অৱশ্যে কিন্তু তাৰপিছত আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তাইও আহি পালে 12:40 মানত টোটেলি পালছটো নোহোৱা হৈ গ'ল তাৰপিছত আৰু ডিক্লেয়াৰটো আমি কৰিব নোৱাৰোঁ ডক্টৰো আহিল ধীৰাজ দাস ডক্টৰ আমাৰ ওচৰতে থাকে গাইনৰ তেওঁ আহিল আহি পেলাই তেওঁ চাই পেলাই ক'লে তথাপিও আমি নাৰ্ছিং হোমত লৈ আহিলোঁ শইকীয়া নাৰ্ছিং হোমত তাতেও ডিক্লেয়াৰ কৰিলে যে নাই অলৰেডি পালছ নাই মানে আমি ধৰি লৈছোঁ 12:45ৰ ভিতৰতে হৈছে আৰু কমলিকাক লৈ চিন্তা মানে তাইৰ মই এতিয়া দাদাক বুলিও ক'ব পাৰি তাই মামাক খুৰাক চব হয় ওচৰতে কাৰণ ভিতালী বা মোৰ বাইদেউ বুলি ক'লে আকৌ ভূপেন্দ্ৰ মোৰ দাদাৰ নিচিনা তো তাইক লৈ কি ভাবিব এতিয়া আমি আচলতে আজি এইটো ঘপককৈ হোৱা চিনটো অলৰেডি আমি মাজে মাজে চিন্তা নকৰা নহয় যে তাই মাক নোহোৱা ছোৱালীজনী অকলে তাইও মাকৰ বহুতখিনি আত্মাটো সোমাই যোৱা বুলি কয় বহুতে তাই বহুত গানো গালে এইবাৰ বিহুত বিমান দাহঁতৰ গান গাইছে জানমণিত তাই নতুনকৈ 4টা গান গাইছে ত' তাই মাকৰ সপোনখিনি তাই ফুল কৰি আছে চাগে মা ভিতালী বা আত্মা শান্তি পাই আছে তাই এতিয়া ভৱিষ্যত কি পৰিকল্পনা তাইৰ লগতো এবাৰ আমি চবেই বহিব লাগিব বিশেষকৈ ঘৰৰ মানুহ বুলিবলৈ নায়েই কোনোৱেই নাই চব ঢুকালেই আল্টিমেটলি আৰু তেওঁলোকৰ ইমান বংশটো ইমান ডাঙৰো নহয় মই জানাত চ' আমি মিউজিকৰ সংগীতৰ যিখিনি মানুহ আছে সেইখিনি মানুহে লগ হৈ পেলাই এবাৰ তাইক মোৰ হিচাপত ভাবোঁ যে এনেই মানুহে শ্ৰাদ্ধ পতাৰ পিছত আকৌ পাহৰি যাব তাই একদম ফুল কোমলীয়া তাইক কিবা এটা সংস্থাপনটো বাৰু এতিয়া সময় হোৱা নাই ব্যৱস্থা হ'বগৈ ভগৱান কৰিলে কিন্তু তাইক সপোনটো ফুলফিল কৰিব তাই কিবা যদি অভাৱ আছে আমি যদি ফুলফিল কৰিব পাৰোঁ সেইটো চাগে আমাৰ কৰ্তব্য হ'ব বুলি ভাবোঁ চবেই অলপ আহি পেলাই যোনে যোনে খবৰটো পাইছে আমাৰ লাইনৰ মানুহখিনি সকলো আহি পেলাই কমলিকাক এবাৰ সপোনটো সোধক তাইৰ সপোনটো কি বেছি মানুহ নেদেখিলে মানে সকলোখিনি চাগে জ্ঞাত নহয় আৰু চবে আজি বিহু বুলি বহুত মানুহ ইয়াত নাই চাগে ঘৰে ঘৰে আছেগৈ গুৱাহাটীত বহুত মানুহ কম আছে চ' চবেই ইনফৰমেশ্যন পাইছে বহুতে জানাখিনি মোক ফোন কৰিছে আৰু বহুতৰ বয়সো হৈছে আহিবলৈ অলপ টান পাইছে আৰু তাই মুখলৈ চাই মানে তাইক কি সান্তনা দিব সেই বুলিও অহা নাই চাগে জুবিনদাৰ লগত কথা হোৱা নাই জুবিনদা আজি চিনেমাৰ আমাৰ ৰৈ বিনালে আজি মুহূৰ্ত আজি আৰম্ভ হৈছে গুৱাহাটীত চ' মই এতিয়া আজি যিহেতু ভাল মুহূৰ্ত এটা মোৰ ফালৰ পৰা মই ইনফৰমেশ্যন দিয়া নাই যদি সেনেকৈ গম পাইছে কাৰোবাৰ মুখেদি হয়তো মই জ্ঞাত নহয় অলপ পিছত কম চাগে কাৰণ আজি যিহেতু ভাল সেইফালে অনুষ্ঠান এটা হৈছে আজি শিল্পী দিৱস তেওঁ চিনেমাখনো ইমান দিনৰ অপেক্ষাত আৰম্ভ হৈছে ঘপককৈ এইটো কথা কৈ আকৌ এটা পৰিৱেশটো হেৰি কৰিব বিচৰা নাই নিশ্চয় গম পাব তেওঁ আহিবই হয় নিশ্চিতভাৱে ক'ভিডৰ সময়ত মাতৃহাৰা হ'ল আৰু আজি পিতৃহাৰা হ'ল কমলিকা কাশ্যপ আচলতে অকলশৰীয়া হৈ গ'ল আৰু ভূপেন দাসৰ যি সপোন আছিল কমলিকা কাশ্যপক লৈ সেয়া সফল হ'ব নিশ্চয় কমলিকা কাশ্যপ এগৰাকী অসমৰ সংগীত জগতৰ নৱতম সংযোজন আৰু তেখেতে সংগীত জগতত নিজৰ সৃষ্টিৰে তেখেত নিজৰ প্ৰতিভাৰে তেখেত উজ্বলি উঠিছে আৰু ভূপেন দাসৰে সপোন আছিল আৰু ভূপেন দাস আছিলে এগৰাকী শিল্পী তেখেতক আপোনালোকে জানে তেখেত এগৰাকী বাদ্যযন্ত্ৰী হিচাপে বিশেষকৈ তবলা বাদক হিচাপে তেখেত এগৰাকী সুনাম কৰিছিলে আৰু অসমৰ বিভিন্ন মঞ্চত তেখেতৰ তবলা বাদন কৰিছিলে আৰু তেখেতৰ এটা আকৰ্ষণ আছিলে তেখেতে তবলা বজালে মানে গায়িকা বা গায়ক থাকিলে তেখেতসকলক নাচায় ভূপেন দাসৰ ফালে চায় ইমান সাৱলীলভাৱে তেখেতে তবলা বজাইছিলে আৰু কেতিয়াবা আমি বন্ধু হিচাপে আমি কেতিয়াবা আড্ডা মাৰিলে তেখেতক আমি তবলা বজাই দিওঁ ইমান ধুনীয়াকৈ বজাই আমি তাৰমানে সেইটো কথা আজিও মনত পৰে বা সৰু আমাৰ ছাত্ৰ অৱস্থাৰ বা তাৰ পিছৰ যি মেহফিলবিলাক হয় ভূপেন দাসৰ মানে আমি তেখেতৰ যি অৱদান তাক আজিও আমি তাৰমানে পাহৰিব নোৱাৰোঁ নিশ্চিতভাৱে এইটো এটা প্ৰশ্ন আজিৰ দিনত কিন্তু আজিয়ে গোটেইখিনি কথা নিশ্চিতভাৱে ক'ব নোৱাৰি কিন্তু আমাৰ বন্ধু মহলৰ মাজত বা পৰিয়ালৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে কমলিকা কাশ্যপৰ লগতো আমাৰ এটা ভাল সম্পৰ্ক আছে কিন্তু পৰৱৰ্তী সময়ত তেওঁ যিহেতু তেওঁৰ আৰু কোনো নাই তেওঁ অকলশৰীয়া গতিকে তেখেতৰ মানে ভিতালী দাসৰ ভায়েক ভাস্কৰ বা মোমায়েকহঁতৰ লগত আমি আলোচনা কৰি তেখেতক কেনেকৈ আগুৱাই লৈ যাব পাৰিম
আমি গাড়ীগাঁওবাসী ৰাইজ হিচাপে তেখেতক আমি কেনেকৈ সহায় কৰিব পাৰিম বা আমি বন্ধু হিচাপে কেনেকৈ সহায় কৰিম, এই বিষয়ত ইতিমধ্যে আমাৰ অলপ আলোচনা এটা চলিছে। ভৱিষ্যতে যাতে তাই পিতৃ মাতৃৰ অভাৱ অনুভৱ নকৰাকৈ অসমৰ সংগীত জগতখনত উজ্বলি উঠিব পাৰে, তাৰ বাবে যতপৰণাস্তি চেষ্টা আমি কৰিম। ভূপেন দাস আচলতে চুগাৰ আছিলে, মধুমেহ ৰোগত আছিলে। কিন্তু যোৱা নৱেম্বৰ মাহত তেখেতৰ বৃক্কজনিত মানে যি বৃক্কৰ যি প্ৰব্লেম, এইখিনি আমি গম পালোঁ। আৰু লগে লগে কিন্তু তেখেতক মানে তেখেতৰ পৰিয়াল মানে ভিতালী দাসৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক উত্তৰ গুৱাহাটী GNRCত ভৰ্তি কৰাৰ পিছত গম পালে যে কিডনীৰ অৱস্থা বহুখিনি বেয়া। আৰু তেতিয়া ডায়েলিচিছ কৰিলে, আমিও গ'লোঁ, আমিও খবৰ ৰাখিছোঁ। আৰু শেষত তেখেতৰ 5টা নে 6টা মানে যোৱাকালিও এটা ডায়েলিচিছ হৈছে। আৰু মানে আমি ভাবিছিলোঁ কি তেখেত এনেকৈ কিছুদিন থাকক, যি কি নহওক। আমি ভবা নাছিলোঁ যে আজিয়ে এনেকৈ তেখেত আমাৰ মাজৰ পৰা হেৰাই যাব। আৰু ডক্টৰে কৈছিলে ভাল হৈ যাব বুলি, কিন্তু মেইন প্ৰব্লেম হ'ল কিডনীৰ প্ৰব্লেমটো।